নমস্কাৰ সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি শব্দমেলা অনুষ্ঠানটিলৈ লৈ আহিছোঁ কবি ৰিজু দেৱীৰ সূৰ্য স্নান নামৰ কাব্যগ্ৰন্থখনিৰ পৰা কেইটিমান কবিতাৰ পাঠ। এয়া মই কবি ৰিজু দেৱীৰ সূৰ্য স্নান কবিতাৰ সংকলনখনি হাতত তুলি লৈ আছোঁ। ইয়াৰ পৰাই মই কবিতা কেইটামান পাঠ কৰি দিবলৈ আগবাঢ়িছোঁ। তুমি নাৰী শতাব্দী শতাব্দীৰ প্ৰহৰী, সৃজনাৰ মূলাধাৰ, সৃষ্টিৰ স্ৰোতশ্ৰেণী, প্ৰেৰণাৰ প্ৰবাহিনী। তুমি নাৰী, সাহসী নাৰী, সংস্কৃতিৰ সংৰক্ষিকা, কুসংস্কাৰৰ সংহাৰিকা, ইতিহাসৰ পৰিচাৰিকা, জ্যোতিৰ্ময় প্ৰকাশপুঞ্জ। তুমি নাৰী, সাহসী নাৰী, এন্ধাৰ পোহৰ আৰু নিচলাৰ সাহস। তুমি এই প্ৰেম, তুমি এই প্ৰত্যক্ষা, তুমি এই আশাৰ বন্তি, তুমি এই কন্যা, ভগ্নী, মাতৃ আৰু পত্নী, সকলো সম্বন্ধৰে এনাজৰী। আৰু তুমি এই ৰৌদ্ৰোজ্জ্বলা পৰমা প্ৰকৃতি, অতিসাৰ আৰু আতিশয্যৰ বিধ্বংসী হিংসাজ্বালাক আৰু যে নকৰিবা সহ্য, নকৰিবা বৰ্যতা স্বীকাৰ, কোনো কালে নিৰৰ্থক অত্যাচাৰ আৰু কামাতুৰৰ কুৎসিত মনোদৌৰ্বল্যৰ। তুমি নাৰী, জাগ্ৰত চেতনাৰ প্ৰতিনিধি, সময়ৰ সকলো প্ৰত্যাহ্বানক অকাতৰে নেওচি গাই যোৱা মুকুতিৰ গান, সিয়াজুৰি বুটলি মুকুল ৰঞ্জনা যোৱা আগুৱাই, প্ৰগতিৰ বাট বগুৱাবাই। শব্দই প্ৰসৱ কৰে শব্দাংকুৰৰ, সৃষ্টি কৰে মধুকল্লোলৰ, মৌনতা ভাঙি শব্দই প্ৰাণৰ পৰিমণ্ডলত ঝংকাৰিত কৰে মংগল ধ্বনি পুৱা গধূলি। শব্দৰ আৰে আৰে স্নিগ্ধ জোনাকৰে মিচিকীয়া হাঁহিৰ বৰষুণ, শান্ত সমাহিত সাগৰৰ নীলা প্ৰতিচ্ছবিৰ অনুৰণন। শব্দৰ তালে তালে মৃদু মলয়াৰ গান, নৈ নদী নিজৰাৰ ব্যাকুল পৰাণ, শব্দতেই জিলিকে প্ৰেমৰ আবেদন। শব্দ এক জুইৰ ফিৰিঙতি, শব্দতেই বুভুক্ষ পেটৰ ৰণনীতি, অবিৰাম অনৰ্গল বোমা বাৰুদৰ হিটলাৰী আৰু তালিবানী হুংকাৰ। শব্দতেই আৰম্ভ, শব্দতেই শেষ, শব্দই ভাঙে, শব্দই পাতে, শব্দৰ বুকুচাত উঠি হিমালয়ে অভিমান কৰে। শব্দৰে লাৱনী সোঁতত বয় সুনীল কবিতাৰ নদী, শব্দৰ যাদুকৰী মায়াৰে আইতাই কয় টিপচী চৰাই তেজীমলাৰ সাধু। শব্দৰ সুৰভিত মতলীয়া হৈ ৰং মন ৰঙিলিয়ে ভৱিষ্যতৰ সুৱগা সপোন ৰচে। খেতিয়ক ককাইৰ দুখীয়া প্ৰজাতি ধান্য লক্ষ্মীৰ ৰুণুক জুনুক শব্দত সোণোৱালী হৈ উঠে। শব্দই কয় মাটি পানী শ্ৰমৰ কথা, সফলতা বিফলতা জীৱন মৰণৰ কথা, হৰিভক্ত ছবিলাল সুধাকণ্ঠ আৰু জ্যোতি বিষ্ণুৰ কথা। শব্দই গায় স্বদেশ প্ৰাণৰ গীত, সমস্বৰৰ গীত। শব্দৰ কোনো কালেই নাই মৰণ, শব্দৰ নাই মৰণ। ধিক মানৱতা, মানুহৰ কেঁচা তেজেৰে ফাকু খেলি নিজকে জীৱশ্ৰেষ্ঠ বুলি দম্ভালি মাৰি সভ্য সমাজৰ প্ৰতিনিধি বুলি ক'বলৈ আজি মানৱৰ আছেনে সাহস? আছেনে জীয়াই মানৱীয় প্ৰমূল্য? অন্ধ স্বাৰ্থই গিজ গিজাই থকা পাষাণ হৃদয়ত পুহি ৰখা জিংঘাসু ৰক্ত পিপাসু মনটোৱে বুজি পায়নে প্ৰেম দয়া মমতাৰ পৰিভাষা? বিশ্বাস আৰু ভাতৃত্বৰ শিৰচ্ছেদ কৰি আতংক আৰু বিভীষিকা বিয়পাই আৰুনো কিমান খেলিব খেলা নিৰ্দোষ জনগণৰ প্ৰাণৰ সৈতে? ঠিক মানৱতা, বন্ধ কৰ এনে নপুংসক খেলা, য'ত মানুহেই মানুহৰ বৈৰী হয়, ইতিহাসো লজ্জিত হয়। তোমাৰ আল্লাহ মোৰ ভগৱান, তোমাৰ আল্লাহ মোৰ ভগৱান, একেটাই নিৰাকাৰ শক্তিস্বৰূপা,
তুমিও দেখা নাই তোমাৰ আল্লাহক, ময়ো দেখা নাই মোৰ ভগৱানক। পাৰ্থক্য মাথো এটাই, মই কৰ্মত বিশ্বাস কৰোঁ, কিন্তু তুমি ধৰ্মত বেছিকৈ। নিদিলে নহয়নে বাৰে বাৰে কোৰাণৰ দোহাই আৰু আল্লাহ তালাৰ শপত? আল্লাই কেতিয়াও নিশিকায় ধৰ্মান্ধতা, হিংসা আৰু অমানৱীয়তা। জানিবা, প্ৰেম, দয়া, ক্ষমা আৰু সহিষ্ণুতা য'তেই আছে তাতেই ৰাম, ৰহিম, ঈশ্বৰ, আল্লাহ আৰু গড। অবিশ্বাস আৰু গোড়ামীৰ কুসংস্কৃতি এৰি অলপ ওলাই আহা বাস্তৱ পৃথিৱীখনলৈ। অহিংসাই পৰম ধৰ্ম, এয়াই সত্য, শিৱ আৰু সুন্দৰ। মানৱতাৰ গান গোৱা, মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম, জানি থোৱা এই মূল মন্ত্ৰ। অন্ধবিশ্বাসত ডুব গৈ ধ্বংস নকৰিবা নিজেই নিজক। জাগা, আত্মমন্থন কৰা আৰু উজ্জীৱিত হোৱা। আনকো জীয়াই থাকিবলৈ দিয়া, নিজেও জীয়াই থাকা। নকৰিবা কেতিয়াও নিজকেই পৰোচিত। ধন্যবাদ।